ৰংকুটৰ বোৱাৰী নিৰুদ্দেহৰ ঘটনাই চাঞ্চল্যৰ বিৰাজ কৰিছে। এইবাৰ স্থান কাৰ্বি আংলং জিলাৰ ৰংকুটৰ ব্লক নং 1। যোৱা 4 দিন ধৰি নিৰুদ্দেহ হৈ আছে ৰংকুটৰ 1 নং ব্লকৰ এগৰাকী বোৱাৰী। জানিব পৰা মতে 5 মে' তাৰিখৰ পৰা জ্যোতি বিশ্বাস নামৰ বোৱাৰীগৰাকী ওচৰে পেহীয়েকৰ ঘৰলৈ ফুৰিবলৈ যোৱাৰ পিছৰে পৰা নিৰুদ্দেহ হৈ আছে। এইপিনে জ্যোতি বিশ্বাস নামৰ বোৱাৰীগৰাকীৰ স্বামী বাপন মজুমদাৰে উত্তৰ বৰবিল উপ আৰক্ষী চকীত নিৰুদ্দেহৰ বিষয়ে এজাহাৰ দাখিল কৰে। যদিও কোনো লোকে জ্যোতি বিশ্বাস নামৰ বোৱাৰীগৰাকীক প্ৰত্যক্ষ কৰে তেনেহ'লে নিকটৱৰ্তী আৰক্ষী চকী নাইবা 8761822321 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। সোমবাৰৰ পৰা এই ছোৱালীজনী হেৰাই আছিলে। ছোৱালীজনী আপোনাৰ পত্নী হয়। আপোনাৰ নাম কি? বাপন মজুমদাৰ। এইটো গাঁৱটো কোন হয়? গাঁৱটো কি হয়? ৰংকোট 1 নম্বৰ ব্লক। 1 নম্বৰ ব্লক। কেতিয়াৰ পৰা হেৰাই আছে? 5 তাৰিখ সোমবাৰ। ক'ত যোৱা সময়ত হেৰাইছিলে? পেচীৰ ঘৰত। পেচীৰ ঘৰ ক'ত আছিলে? ওচৰতে। অঁ, তাৰপিছত এই কি জনাব এতিয়া সংবাদ মাধ্যমৰ আগতে কি জনাব? পাই আছে নাম্বাৰটো কৈ দিবচোন। 8861822321 এই নম্বৰত যোগাযোগ কৰিব। কাৰ্বি আংলঙৰ ফুলনিৰ পৰা বীৰেন গোৱালাৰ ৰিপৰ্ট, এনি ভাৰত 24।